Hello everyone, good morning. Welcome to our channel. আমাৰ আসাম মেপিঙৰ যিটো সিৰিজ কন্টিনিউ কৰি আছিলোঁ আজি আমি কামৰূপ মেট্ৰ' জিলাখনৰ বিষয়ে জানিম। কামৰূপ মেট্ৰ' জিলাখনৰ ওপৰত ভিত্তি কৰি এক্সাম পাৰ্সপেক্টিভলি যিমানখিনি এক্সাম ওৰিয়েণ্টেড যিমানখিনি কুৱেশ্যন আহিব পাৰে, যিখিনি আমি জিলাখনৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য জানিব লাগে, সেই গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি জানিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কামৰূপ জিলাখন হৈছে এই ৰেড কালাৰ দি হাইলাইট কৰি দিয়া, এইখন হৈছে কামৰূপ মেট্ৰ'। কামৰূপ জিলাখনক 2003 চনত দুখন জিলাত ভাগ কৰা হৈছিলে। এখন হৈছে কামৰূপ গ্ৰাম্য আৰু আনখন হৈছে কামৰূপ মেট্ৰ' বা কামৰূপ মহানগৰ। কামৰূপ মেট্ৰ' জিলাখনৰ যদি আমি প্ৰথমতে সীমাখিনি চাই লওঁ, কোন দিশত কোন কোন জিলা আছে বা কোন কোন জিলাৰ সৈতে সীমা শ্বেয়াৰ কৰে, তেতিয়াহ'লে আমি দেখা পাম যে আমি যদি ফাৰ্ষ্ট উত্তৰ দিশটো চাওঁ, উত্তৰ দিশটো চালে আপুনি দেখা পাব যে এখন হৈছে কামৰূপ গ্ৰাম্য, ছেকেণ্ডখন হৈছে দৰং আৰু থাৰ্ডখন হৈছে মৰিগাঁও জিলা। কামৰূপ গ্ৰাম্য, দৰং জিলা আৰু মৰিগাঁও জিলা। উত্তৰ দিশত কি আছে? কামৰূপ গ্ৰাম্য, দৰং আৰু মৰিগাঁও। পূব দিশত যদি চাওঁ, পূব দিশত চালে আমি দেখা পাম যে কি আছে? মৰিগাঁও আছে। পূব দিশত কোনখন জিলা আছে? মৰিগাঁও। আমি যদি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশত চালে আমি দেখা পাম যে এখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰে, সেইখন হৈছে মেঘালয়। ক্লিয়াৰ? আমি যদি পশ্চিম দিশত চাওঁ, পশ্চিম দিশত চালে আমি দেখা পাম যে এখন হৈছে কামৰূপ গ্ৰাম্য। পশ্চিম দিশত চালে আমি কোনখন দেখা পাম? অনলি কামৰূপ গ্ৰাম্য জিলাখনৰ সৈতে সীমা শ্বেয়াৰ কৰিছে। ক্লিয়াৰ হ'ল? পূব দিশত কি আছে? এইখন হৈছে কামৰূপ ৰুৰেল, দৰং আৰু মৰিগাঁও। পূব দিশত যদি আমি চাওঁ তেতিয়াহ'লে অনলি মৰিগাঁও। তাৰপিছতে আমি যদি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশত চালে তেতিয়া দেখা পাম যে মেঘালয় ৰাজ্যখনৰ সৈতে সীমা শ্বেয়াৰ কৰিছে আৰু কামৰূপ গ্ৰাম্যখনৰ সৈতেও কিছু অংশ শ্বেয়াৰ কৰিছে, কামৰূপ গ্ৰাম্য। ক্লিয়াৰ? কামৰূপ মহানগৰ জিলাখন 2003 চনৰ 3 ফেব্ৰুৱাৰীত, এইখিনি মই কথা ক'লোৱেই। প্ৰশাসনিক বিভাগ নামনি অসম, সদৰ গুৱাহাটী, কামৰূপ মহানগৰ চৰকাৰ, এইখিনি যিখিনি বেছিক তথ্য সেইখিনি আপোনালোকক অলৰেডি ইয়াত কোৱা হ'ল। ক্লিয়াৰ? আৰু কামৰূপ জিলাখনৰ কামৰূপ নামটো ক'ৰ পৰা আহিছিলে আপোনালোকে জানেনে? কামৰূপ, মই আছাম হিষ্ট্ৰীৰ ভিডিঅ'ত অলৰেডি ডিটেইলছত আপোনালোকক গোটেইখিনি কথা কোৱা হৈ আছে। কামৰূপ নামটো আহিছিলে যেতিয়া মহাদেৱ শিৱই সতীৰ যেতিয়া মৃত্যু হয়, মহাদেৱে যেতিয়া ঘোৰ তপস্যাত বহে, তেতিয়া দেৱতাসকলে কামদেৱক কি কৈছিলে? মহাদেৱৰ তপস্যা ভংগ কৰিবৰ কাৰণে তেওঁক পঠাই দিছিলে। তেওঁ যেতিয়া অনেক ধৰণৰ নৃত্য আৰু কাৰ্য কৰি পেলাই যেতিয়া মহাদেৱৰ তপস্যা ভংগ কৰিছিলে, মহাদেৱে খঙত অগ্নিশৰ্মা হৈ ত্ৰিনয়নেদি তেওঁক ভস্ম কৰি তুলিছিলে, জ্বলাই দিছিলে। তাৰপিছতে কি কৰে? কামদেৱৰ পত্নী ৰতী দেৱীয়ে মহাদেৱক অতি কাকুতি মিনতি কৰাৰ পিছত কামদেৱক পুনৰ জন্ম দিয়ে, মহাদেৱে পুনৰ ৰূপ দিয়ে। আৰু সেই নাম অনুসৰিয়ে সেই কামদেৱ প্লাছ নতুন ৰূপ কামৰূপ হয়। ক্লিয়াৰ হ'ল? যদি ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে মোৰ আছাম হিষ্ট্ৰীৰ ভিডিঅ'সমূহ চাব, তাতে আপোনালোকে জানিব পাৰিব। এতিয়া মই বেছিক থুলমূলকৈ কৈছোঁ, কাৰণ সেইবিলাক গোটেইখিনি কৈ থাকিব গ'লে ভিডিঅ'টো বহুত লং হৈ যাব। মহকুমা যদি চাওঁ, কামৰূপ জিলাখনৰ যদি আমি গোটেই মেপখনৰ যোগেদি যদি আমি বস্তুখিনি চাব বিচাৰোঁ ক'ত কি আছে, তেতিয়াহ'লে আমি দেখা পাম যে কামৰূপত কি আছে? অসমৰ ৰাজধানী দিছপুৰ আছে, সেইটো সকলোৱে জানে। মহকুমা হৈছে গুৱাহাটী, তাৰপিছতে দিছপুৰ, চন্দ্ৰপুৰ আৰু সোণাপুৰ। ক্লিয়াৰ হ'ল? সোণাপুৰ আৰু চন্দ্ৰপুৰ, এই চাৰিটা হৈছে মহকুমা। ক্লিয়াৰ?
তাৰপিছতে যদি আমি ব্ৰহ্মপুত্ৰৰ নদীখন যিহেতু কামৰূপ জিলাখনৰ মেট্ৰ' জিলাখনৰ একদম উত্তৰ পাৰেদি বৈ গৈছে, এইখন দিছে উত্তৰ পাৰেদি বৈ গৈছে, তেতিয়াহ'লে আমি দেখিম যে এখন নৈ হৈছে ভৰলু নদী। এখন এতিয়া নদী হৈ থকা নাই, এখন এতিয়া কি হৈছে মানুহৰ জাবৰ জোঁথৰ পেলোৱা এটা নলালৈ পৰিণত হৈছে মানুহৰ কাৰ্যকলাপৰ বাবে, ভৰলু নদী। তাৰপিছতে আন এখন ইম্পৰ্টেণ্ট নদী আছে দিগাৰু, আৰু এইখন গৈ ক'ত পৰিছেগৈ কপিলীত পৰিছে, আৰু কপিলী নদীখন বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছে। কপিলী নৈখনে মৰিগাঁও আৰু কামৰূপ জিলাখনক মেট্ৰ' জিলাখনক পৃথক কৰিছে। এই কপিলী নদীখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ নদী, এইটো কথা মনত ৰাখিব। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ চাউথ বেংক ট্ৰিবিউটৰীখন হৈছে কপিলী নদী। এতিয়া আমি গম পালোঁ যে মূল নদীখন হৈছে ব্ৰহ্মপুত্ৰ, তাৰপিছত দিগাৰু, কপিলী আৰু এখন কি কৈছিলোঁ ভৰলু, কিন্তু ভৰলুখন বৰ্তমান নৈ হৈ থকা নাই। ক্লিয়াৰ? তাৰপিছতে প্ৰধান শিল্প যদি চাওঁ, তেতিয়াহ'লে প্ৰধান শিল্প বুলি ক'লে আপোনালোকক এইটো নিজেই বুজি পাব যে কামৰূপ যিহেতু মেট্ৰ'খন ইয়াতে ৰাজধানী আছে, দিছপুৰ আছে, ইয়াতে অনেক ধৰণৰ টেকন'লজিকেল কোম্পানীয়ে হওক বা যিকোনো ইণ্ডাষ্ট্ৰী হওক, এনিথিং মানে এডুকেশ্যনেল কিবা ইনষ্টিটিউটেই হওক, সকলোবিলাক ক'ত আছে আমাৰ এই গুৱাহাটীতে আছে। আমাৰ গুৱাহাটীতে সকলোখিনি আছে, আৰু গুৱাহাটীখনে যিহেতু কামৰূপ মেট্ৰ'ত আছে। ক্লিয়াৰ? তেতিয়াহ'লে প্ৰধান শিল্প বুলি ইয়াতে তেনেকুৱা নাই, গোটেইখিনি বস্তু ইয়াতে আছে। ক্লিয়াৰ? তাৰপিছতে বনাঞ্চল কেইখন যদি চাওঁ, তেতিয়াহ'লে এখন হৈছে ৰাণী সংৰক্ষিত বনাঞ্চল, মনত ৰাখিব। তাৰপিছতে যদি চাওঁ আমচাং অভয়াৰণ্য এখন আছে, এইখন হৈছে আমচাং অভয়াৰণ্য। ক্লিয়াৰ? আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী, মনত ৰাখিব। এখন ক'ত আছে কামৰূপ মেট্ৰ'ত আছে আমচাং অভয়াৰণ্য। ৰাণী সংৰক্ষিত বনাঞ্চল ক'ত আছে কামৰূপ মেট্ৰ'ত আছে। তাৰপিছত তাৰ ভিতৰত এখন বিখ্যাত বিল এখন আছে, সেইখন হৈছে দীপৰ বিল। এইখন হৈছে দীপৰ বিল পক্ষী অভয়াৰণ্য। এখন ৰামচাৰ ছাইট হয়। এখন ৰামচাৰ ছাইট কেতিয়া ঘোষণা কৰা হয় 2002 চনত। তো দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী। ক্লিয়াৰ? পক্ষী মানে বাৰ্ড চেঞ্চুৰী সেইখন আছে, এইটো মনত ৰাখিব। দীপৰ বিল বহুত ইম্পৰ্টেণ্ট হয়, আমচাং অভয়াৰণ্য বহুত ইম্পৰ্টেণ্ট হয়, কপিলী নদী, দিগাৰু নদী, তাৰপিছতে সেইকেইটা কথা মনত ৰাখিব, ঠিক আছে। ইয়াতে যদি আমি ইম্পৰ্টেণ্ট টুৰিষ্ট স্পট কেইটা যদি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে কামাখ্যা টেম্পল আছে। মা কামাখ্যা টেম্পল ক'ত আছে আমাৰ কামৰূপ মেট্ৰ' জিলাখনতে অৱস্থিত। বশিষ্ঠ আশ্ৰম আছে, বশিষ্ঠ মুনিৰ কি আছে আশ্ৰমখন ইয়াতে আছিলে, এইখন হৈছে বশিষ্ঠ আশ্ৰম। উমানন্দ টেম্পল আছে, উমানন্দ টেম্পল ব্ৰহ্মপুত্ৰৰ মাজত থকা আটাইতকৈ সৰু দ্বীপটোতে কি আছে উমানন্দ টেম্পল আছে। উমানন্দ টেম্পল কোনে নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই। শুক্ৰেশ্বৰ টেম্পল আছে, শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে শিৱসিংহ। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, কোনে নিৰ্মাণ কৰে সেইটো কথাও সুধিব পাৰে। তাৰপিছতে ভুৱনেশ্বৰী মন্দিৰ আছে, ভুৱনেশ্বৰী মন্দিৰ, নৱগ্ৰহ মন্দিৰ আছে, জনাৰ্দন মন্দিৰ আছে, উগ্ৰতাৰা টেম্পল আছে, তাৰপিছত জুলজিকেল গাৰ্ডেনখন আছে, আৰু অসমৰ একমাত্ৰ চিৰিয়াখানাখনো আছে। ক'ত আছে গুৱাহাটীতে আছে, গুৱাহাটী অৰ্থাৎ কামৰূপ মেট্ৰ' জিলাখনতে আছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আছে, ক'ত আছে গুৱাহাটীত আছে, পাঞ্জাবাৰী। তাৰপিছতে খানমিহলি যদি আমি চাওঁ, তেতিয়াহ'লে শৰাইঘাট দলং অসমৰ প্ৰথমখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত স্থাপন কৰা দলংখন কোনখন শৰাইঘাট ব্ৰিজ, সেইখন দেখিছে শৰাইঘাট ব্ৰিজ। চিৰিয়াখানা সকলো পঢ়িলোঁ। গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল কি আছে এয়াৰপৰ্টটো ক'ত আছে আমাৰ কামৰূপ মেট্ৰ' জিলাখনতে আছে। অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আছে। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 1948। মনত ৰাখিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আছে, GMC খন আছে,
নুনমাটি তেল শোধনাগাৰ অসমৰ তৃতীয়টো নে চতুৰ্থটো কি হ'ব এইটো তেল শোধনাগাৰ ক'ত আছে আমাৰ কামৰূপ মেট্ৰ'তে আছে। পশু চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, আয়ুৰ্বেদিক মহাবিদ্যালয়, সুধাকন্ত ভূপেন হাজৰিকা সমাধিস্থল আছে জালুকবাৰী, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কাষতে আছে, IIT আছে। ক্লিয়াৰ? এইখিনি হৈছে কামৰূপ জিলাখনৰ বিষয়ে আমি যিখিনি কথা জানিব লাগে, আমি যিখিনি আমাক ইম্পৰ্টেণ্ট তথ্য যিখিনি বিষয়ে এক্সামত আহিব পাৰে সেইখিনি বিষয়ে আমি জানিলোঁ থুলমূলকৈ। তো আপোনালোকে বাকী যিখিনি টুৰিষ্ট স্পট আছে সেইকেইটা যদি অলপমান ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে একবাৰ গুগলত চাৰ্চ কৰি চাব। মই গোটেইখিনি ডিটেইলছত লৈ অহা নাই, অলপমান বেছিকটো লৈ আহিছোঁ। আপোনালোকে যদি কামাখ্যা টেম্পল হওক, উগ্ৰতাৰা টেম্পল হওক, শুক্ৰেশ্বৰ মন্দিৰ হওক বা উমানন্দ টেম্পল হওক, কি হয় সেইখিনি যদি আপোনালোকে চাব বিচাৰে একবাৰ গুগলত চাৰ্চ কৰি পেলাই ডিটেইলছত পঢ়ি চাব পাৰে। কিন্তু এক্সামৰ বাবে এইখিনি জানিলেই যথেষ্ট। ক্লিয়াৰ? আৰু কোনকেইটা পাহাৰত অৱস্থিত, কোনে নিৰ্মাণ কৰিছিল সেইকেইটা অলপমান ক্লিয়াৰ হৈ ল'ব। ঠিক আছে, মই যিখিনি আমাৰ পৰ্যটনৰ যিখিনি স্থান আছে, পৰ্যটন ক্ষেত্ৰ আছে, যিখিনি আমাৰ মুখ্য মন্দিৰ মঠ মন্দিৰ আছে সেই গোটেইখিনিৰ ভিডিঅ' লৈ আহিম অতি শীঘ্ৰে। ঠিক আছে, ভিডিঅ'টো লাইক কৰিব, কিবা জানিব লগা থাকিলে, কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্টত লিখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।